চাওক বিৰোধী দলে মই সিদিনাখনো কৈছোঁ যে বিৰোধী দলৰ অৱস্থা অত্যন্ত বেয়া তেওঁলোকৰ অন্তৰত তেওঁলোকৰ কোনো লাভ জেহাদৰ প্ৰতি সংবেদনা নাই কিন্তু দেখিছে জনমত কাৰ লগত আছে যোৱা দুদিন আগত নলবাৰীত যিটো হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে আৰু মই আজি দেখিছোঁ যে দুজনমান আমাৰ তথাকথিত বিশেষ ৰাজনৈতিক দলৰ কৰ্মী মই তেওঁলোকক বুদ্ধিজীৱী বুলি নকওঁ তাৰে দুজনমান প্ৰাক্তন সংবাদদাতা আছিলে তেওঁলোকে গোটেই বিষয়টোক লৈ পেলাই ছ'চিয়েল মিডিয়াত কিছুমান তথ্য বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে কিন্তু তেওঁলোকৰ কলম সেই যেতিয়া আমাৰ মাধুৰ্য ছাত্ৰ নেতাক আমাৰ হেৰি আছিলে তেওঁ যেতিয়া হত্যা হৈছিল তেওঁলোকৰ কলম কিন্তু সেই সময়ত লিখা নাছিলে কিন্তু যোৱাকালি দুজন মানে লিখা মই দেখিছোঁ অৰ্থাৎ পুলিচক যেতিয়া গুলিয়াবলৈ লৈছে তেতিয়া এনকাউণ্টাৰ আছে সেইটোতো তেওঁলোকৰ আপত্তি অৰ্থাৎ পুলিচে গুলি খাব লাগিছিল নেকি মোৰ প্ৰশ্ন সেইটো গতিকে আমাৰ চৰকাৰ জিৰ' টলাৰেঞ্চ তো এই ক্ষেত্ৰত আৰু লাভ জেহাদক লৈ পেলাই মই অসমৰ সকলো সচেতন লোকক মই এই ক্ষেত্ৰত মই দৃষ্টি ৰাখিবৰ বাবে মই আহ্বান জনাইছোঁ কাৰণ ই এটা মহামাৰীৰ ৰূপ ধাৰণ কৰিছে বহু ক্ষেত্ৰত বহু মুছলিম যুৱকে নিজক হিন্দু নাম লৈ পেলাই হিন্দু যুৱতীক প্ৰলোভিত কৰাৰ আমি বিশেষকৈ গাঁও অঞ্চলবোৰত আমি এইবোৰ দেখিছোঁ দিজ আৰ ফেক্ট এণ্ড ফিগাৰ্ছ ইয়াৰ আৰু বেলেগ কোনো কথা নাই এইখিনি কথা ক'লে আমাক কোনোবাই সাম্প্ৰদায়িক বুলি ক'ব পাৰে তাত কোনো ধৰণৰ আপত্তি নাই এই লাভ জেহাদৰ জৰিয়তে আৰু ইট ইজ এন ইণ্টাৰনেশ্যনেল কনস্পিৰেচি গতিকে মই সকলো ৰাজ্যকো মই সজাগ আৰু সচেতন হ'বলৈ মই আহ্বান জনাইছোঁ আৰু মই সকীয়াই দিছোঁ যিসকল ব্যক্তি এনেকুৱা ক্ষেত্ৰত জড়িত হ'বলৈ বিচাৰে খুব পৰিকল্পিতভাৱে তেওঁলোককো আমি কিন্তু খুব সাৱধান কৰি দিছোঁ যে আমাৰ যিটো জাষ্টিছ এই জাষ্টিছটো সদায় থাকিব আৰু অসম চৰকাৰ এই ক্ষেত্ৰত খুব শক্তিশালী ষ্টেণ্ড ল'ব অনাগত সময়ত লাভ জেহাদৰ ক্ষেত্ৰত কোডত আমি যিমান কৈছোঁ তাত আমাৰ 21 নম্বৰ পেজতো আমি কৈছোঁ ফৰ্মুলেশ্যন এণ্ড এক্টিভ এক্ট টু এণ্ড দ্য মিনেঞ্চ অফ লাভ জেহাদ নিশ্চিতভাৱে আপোনালোক নিশ্চিত থাকক যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতো অসম চৰকাৰ খুব কঠোৰতম পদক্ষেপ এই লাভ জেহাদৰ ক্ষেত্ৰত ল'ম কাৰণ লাভ জেহাদে এটা মই ভাবোঁ যে এটা ইণ্টাৰনেশ্যনেল কনস্পিৰেচি ইমবেলেঞ্চ কৰিবলৈ আমাৰ ডেম'গ্ৰাফিক পেটাৰ্ণ নিশ্চিতভাৱে তেখেতৰ চাগে কিবা ইনষ্ট্ৰাকশ্যন আহিছে সীমা পাৰৰ পৰা তেনেকুৱা হ'বও পাৰে বা তেখেতসকলৰ যি ইনষ্ট্ৰাকশ্যন থাকে সেই ইনষ্ট্ৰাকশ্যনটো তেওঁলোকৰ অন্তৰত বহুত আঘাত লাগিছে চাগে যোৱাকালি যেতিয়া এনকাউণ্টাৰ হৈছে গতিকে মই পুনৰাই কৈছোঁ যে এইটো কংগ্ৰেছ হৈ থকা নাই এয়া এতিয়া গোপীনাথ বৰদলৈ ডাঙৰীয়া কংগ্ৰেছ নহয় এই কংগ্ৰেছ এটা তৰুণ গগৈ ডাঙৰীয়াৰ কংগ্ৰেছ নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত